কাইলৈ বৰদিন জাক জমকতাৰে সজাই তোলা হৈছে বিভিন্ন গীৰ্জাসমূহ। কৰোনা তাখৰ বাবে এইবেলি কিছু সীমিত প্ৰক্ৰিয়াৰে বৰদিন পালন কৰা হ'ব। আৰু মই উপস্থিত আছোঁ চিৰাং জিলাৰ ২ নং বুঢ়ীঝাৰ অঞ্চলত। আৰু এই বুঢ়ীঝাৰ অঞ্চলতেই বা এই ঠাইতে আছে অবিভক্ত গোৱালপাৰা জিলাৰ সবতকৈ পুৰণি গীৰ্জাখন বাপ্তিষ্ট গীৰ্জাখন। কিন্তু দুখৰ বিষয় এই যে অহা বছৰ এই একে ঠাইতে এনেদৰে এই গীৰ্জাখন থাকিবনে, সেয়া হৈছে প্ৰশ্নৰ বিষয়। কিয়নো আই নদীৰ যি গৰাখহনীয়া ইতিমধ্যে চাপি ওচৰ একেবাৰে এই গীৰ্জাখনৰ ওচৰ চাপি আহিছে। বিভিন্ন ঘৰ, বিভিন্ন মানুহৰ প্ৰপাৰ্টি বা অঞ্চলৰ বিভিন্ন প্ৰপাৰ্টি তেওঁলোকে নদীখনে ইতিমধ্যে ধ্বংস কৰিছে। মই এই গীৰ্জাৰে 100 বছৰ গৰকা এই যি গীৰ্জা আছে এই গীৰ্জাৰে এজন কৰ্তৃপক্ষৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু জানিবলৈ চেষ্টা কৰিম যে কি ধৰণৰ প্ৰব্লেম বা কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এই গীৰ্জাখনে। মই প্ৰথমতে আমাৰ ঈশান নিউজ চেনেলৰ মানে যিজনে আহি আমাক কথা পাতিবলৈ কৈ আছে তেখেতক মই ধন্যবাদ কৰিছোঁ। আৰু আপোনালোকৰ এই যে গীৰ্জা দেখিবলৈ পোৱা গৈছে, আপোনালোকৰ গীৰ্জা 1908 চনতে প্ৰতিষ্ঠা কৰিছে। প্ৰথম কোনে মানে ইয়াতে প্ৰতিষ্ঠা কৰিছিল? আমাৰ এই 2 নং বুঢ়ীঝাৰ যি মণ্ডলী স্থাপিত হোৱা এইটো প্ৰথমতে আমাৰ স্কটিছ মিছনৰ পৰা এই থুংকুবাৰীৰ পৰা আহি ইয়াত প্ৰভু যীশু খ্ৰীষ্টৰ সুবাৰ্তা প্ৰচাৰ কৰিছিল। তেখেতসকলৰ নাম আছিল লক্ষীচন্দ নাৰ্জাৰী আৰু দুৰ্গাচৰণ নাৰ্জাৰী আৰু এজন দুৰ্গাচৰণ নাৰ্জাৰী আৰু গড়চিং নাৰ্জাৰী। তেখেতসকলে মানে আমাৰ 2 নং বুঢ়ীঝাৰ গাঁৱত আহি প্ৰভু যীশু খ্ৰীষ্টৰ সুবাৰ্তা প্ৰচাৰ কৰি ইয়াত মানে বহু পৰিয়াল হিচাপে মানে প্ৰভু যীশু খ্ৰীষ্টত মানে গ্ৰহণ কৰিছিল। মিছনৰ মানে মোটামুটি 8ৰ পৰা 12 চনলৈকে স্কটিছ মিছনৰ আছিল আমাৰ এই মণ্ডলীটো। তাৰপিছত 1913 চনত বেপ্টিষ্টত মানে এইটো ডাইভাৰ্ট হৈছে। এতিয়ালৈকে আমি বেপ্টিষ্টতে আছে। যিহেতু ইতিমধ্যে গোটেই পৃথিৱীত কৰোণা ত্ৰাস চলি আছে, কি ধৰণে এইবাৰ আপোনালোকে খ্ৰীষ্টমাছ বা এই বৰদিন উদযাপন কৰিবলৈ ভাবিছে? হয়, নিশ্চয় কৰোণাটো আমাৰ অসমতো আৰু ক'বলৈ গ'লে আমাৰ BTCটো মানে বহুত মানুহৰ মনত আশংকা বা ভয় পেলায়। এতিয়া মানে লগ ধৰিবলৈ মানুহবিলাকে অসুবিধা পায়। তথাপিও আমি ঈশ্বৰৰ ওচৰত মানে প্ৰাৰ্থনা কৰি তাৰ ওপৰতে নিৰ্ভৰ কৰি আমি একলগ হৈ আজিৰ যি নেকি 2020ৰ খ্ৰীষ্টমাছ এইটো আমি সকলো একেযোগ হৈ আমি ঈশ্বৰৰ ধন্যবাদ বা আমি তেওঁক আৰাধনা কৰিবলৈ সাজু আছোঁ। এই যি গীৰ্জা, এই গীৰ্জাৰ আৰু এটা বিশেষত্ব আছে। বিশেষত্বটো হ'ল আজি 100 বছৰ গৰকা 100 বছৰ পাৰ হৈ গৈছে এই গীৰ্জাটো। আৰু ইতিমধ্যে সেই 100 বছৰ যিমান চনৰ পৰা 1908 চনৰ পৰা যি গীৰ্জাখন প্ৰতিষ্ঠা কৰা হৈছে সেই সময়ৰ পৰাই ইয়াতে বড়ো ভাষাৰে যি প্ৰাৰ্থনা, যি গীৰ্জাত যি প্ৰাৰ্থনা সেই বড়ো ভাষাৰে কৰা হয়। সেই বিষয়ে অলপ কওক। হয়, আমি 8 চনৰ পৰা আমাৰ যি নেকি গীৰ্জা উপাসনা আৰু আমি যি নেকি তেওঁ মানে আৰাধনা গীতেৰে গানেৰে আৰাধনা কৰোঁ, আমি বড়ো ভাষাতে কৰোঁ। কাৰণ আমাৰ এই 2 নং বুঢ়ীঝাৰ মণ্ডলীত কোনো বেলেগ মানে জাতি নাই, সকলোৱে মানে ইয়াত বড়ো জাতি আছে। আৰু ইতিমধ্যে শুনিবলৈ পোৱা গৈছে যে যি আই নদীৰ গৰাখহনীয়া আহি আপোনালোকৰ এই গীৰ্জা বা চাৰ্চৰ একেবাৰে কাষ চাপিছেহি। অহা বছৰ কি ধৰণৰ মানে সমস্যাৰ সন্মুখীন হ'ব আপোনালোকে কৈছে ইতিমধ্যে, থাকে নাথাকে আপোনালোকৰ মানে ভগৱানৰ কৃপা কি ধৰণে মানে ইয়াৰ যুঁজিবলৈ চেষ্টা কৰিছে আপোনালোকে? আমি আমাৰ 2 নং বুঢ়ীঝাৰ গাঁৱৰ বা মণ্ডলীৰ ইতিহাসটো আমি পঢ়িবলৈ দেখিলোঁ। মানে 8 চনৰ পৰা আমাৰ যি ওচৰত আছে আই নদী, সেই আই নদীয়ে মানে আমাৰ গাঁৱৰ পৰিয়ালবিলাকক বা আমাৰ মণ্ডলীক মানে এনেকৈ মানে গৰাখহনীয়া কৰি আমাক
ধ্বংস কৰি আছে এতিয়ালৈকেও মানে ধ্বংস কৰি আছে মানে মোৰ সন্মুখতে ক'বলৈ গ'লে আমাৰ যি গীৰ্জা আছিল এইটো দুইবাৰ আৰু কি বেলেগ জাগাত স্থাপন কৰা হৈছে নিৰ্মাণ কৰা হৈছে স্থাপন কৰা হৈছে মই ইতিহাসত দেখিছোঁ মানে আমাৰ ইতিহাসৰ মতে 6 বাৰ মান এনেকুৱা আমাৰ গীৰ্জা ঘৰটো বেলেগ জাগাত স্থানান্তৰ কৰি ট্ৰেন্সফাৰ কৰা হৈছে আৰু কি অহা কাইলৈ আপোনালোকে কি ধৰণে মানে এই বৰদিন পালন কৰিব এতিয়াতো আমি মানে বৰদিন পালন কৰাটা অলপ আগতে অলপ কৈছোঁ আমাৰ ইয়াত আজি ৰাতিৰ পৰা ছাৰ্ভিচ থাকিব আজি ৰাতিত আমি প্ৰভুৰ মানে সেৱা উপাসনা তেওঁক মানে গীৰ্জা প্ৰগ্ৰাম কৰি আমি কৰিম আৰু কাইলৈ আৰু দুপৰীয়াত এবাৰ আৰু কৰিম সেৱা উপাসনাটো আৰু তাৰপিছত ৰাতি অৰ্থাৎ আবেলিত মানতো আমি গীৰ্জা কৰিম তাৰপিছত পৰহি শনিবাৰ 26 তাৰিখতো আমি মানে প্ৰগ্ৰাম থাকিব আৰু আপোনালোকৰ যে গৰাখহনীয়াৰ সমস্যা চৰকাৰে কি ধৰণে আপোনালোকক সহায় বা কৰিছেনে নাই মোৰ দেখাতো মানে মই এতিয়ালৈকে মানে 57 বছৰ হ'ল মোৰ বয়স মই 57 বছৰৰ ভিতৰত মানে কোনো চৰকাৰৰ সুবিধা বা প্ৰত্যেকৰ কাৰণে কোনো আঁচনি লোৱা নাছিল চৰকাৰে 10 বছৰৰ আগত মানে এটা সৰু ৰিফ্লেক্টৰ 12 মিটাৰ না কিমান বা আছিল আৰু প্ৰচাৰটো 4 মিটাৰমান আছিল সেই প্ৰটেক্ট কৰা হৈছিল তাৰপিছতো একো আমি পোৱা নাই এই আই নদীৰ প্ৰটেক্টৰ কাৰণে প্ৰথমতে আমাৰ 2 নম্বৰ চাৰ্জটো আমাৰ গাঁৱৰ এজন লাউডুম নাৰ্জাৰী তাৰ মাটিত আছিল তাৰ পৰা আমাৰ এই ওচৰত থকা আই নদীয়ে গৰাখহনীয়া কৰি আমাৰ চাৰ্জটো বেলেগ জাগাত মানে স্থানান্তৰ হৈ আজি এই লাষ্টত এই জাগাতে আছে এইটো লৈ মানে 6 বাৰ মান হ'ল আমাৰ গীৰ্জা ঘৰ স্থাপিত কৰাটো এই ঠাইতো এই গীৰ্জাখন সুৰক্ষিত নহয় ইতিমধ্যে দেখিবলৈ গ'লেতো সুৰক্ষিত নহয় কিন্তু আমি ভগৱান অৰ্থাৎ ঈশ্বৰৰ বিশ্বাস আছোঁ যদি ঈশ্বৰে আমাক ইয়াত থাকিবলৈ দিয়ে আমি ইয়াতে চিৰজীৱন থাকিব পাৰিব আমাৰ BBCৰ ভিতৰত আমাৰ গীৰ্জাই প্ৰথম স্থাপিত হোৱা 1908 চনত 1908 চনত মানে অভিযুক্ত গোৱালপাৰাৰ ভিতৰত প্ৰথম আছিল এয়া আছিল এই গীৰ্জাৰ ইতিহাস আৰু গৰাখহনীয়াৰ যি ত্ৰাস ইতিমধ্যে ক্ৰমান্বয়ে বাঢ়ি আহিছে আৰু এই গীৰ্জা অহা বছৰ এনেদৰে থিয় হৈ থাকিব নে নাই সেয়ে হৈছে প্ৰশ্নৰ বিষয় চিৰাঙৰ পৰা হীৰকজ্যোতি প্ৰধানী ঈশান নিউজ